সোণাপুৰৰ জুবিন ক্ষেত্ৰলৈ যোৱা মূল পথত যান-জঁটৰ সমস্যা প্ৰায় 5 কিলোমিটাৰ আগৰ পৰাই সৃষ্টি হৈছে এক অভাৱনীয় যান-জঁটৰ সমস্যা। আমি দেখুৱাম দৃশ্যাংশসমূহ। এয়া এনেদৰে বহু ঘণ্টা ধৰি আবদ্ধ হৈ আছে বাহনসমূহ। আমি দেখুৱাইছোঁ আজি যিটোকে দেওবাৰ, প্ৰতিটো দেওবাৰতে দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ, শদিয়াৰ পৰা ধুবুৰীৰ বিভিন্ন প্ৰান্তৰ পৰা অগণন যি জুবিন প্ৰেমী ৰাইজে আহি ভিৰ কৰিছেহি। আজিৰ দিনটো দেখিবলৈ পোৱা গৈছে এক অভাৱনীয় পৰিৱেশ। এনেদৰে বহু ঘণ্টা সময় ধৰি আবদ্ধ হৈ আছে বাহনসমূহ। আমি দৃশ্যাংশসমূহ দেখুৱাইছোঁ। খানাপাৰাৰ অৰ্থাৎ যোৰাবাটৰ দিশৰ পৰা যদি সোণাপুৰ দিশে আহে অৰ্থাৎ জুবিন ক্ষেত্ৰলৈ, সেই যিটো মূল পথটোত এনেকুৱা এটা পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে। আমি দেখুৱাইছোঁ বহু ঘণ্টা সময় ধৰি এনেদৰে গাড়ীসমূহ আবদ্ধ হৈ আছে দুয়োটা পথত। আমি দেখুৱাম, আমি যদি দৃশ্যাংশসমূহ প্ৰতিদিনে আমাৰ দৰ্শকসকলে নিশ্চয় দেখিছে, এনেদৰে বহু সময় ধৰি আবদ্ধ হৈ আছে বাহনসমূহ আৰু বিভিন্ন প্ৰান্তৰ পৰা লোকসকল আহিছে। কোনোবাই যদি পৰিয়ালৰ সৈতে আহিছে, কোনোবাই বন্ধুবৰ্গৰ সৈতে আৰু কোনোবাই স্কুলীয়া ছাত্ৰ ছাত্ৰীসকলো আহিছে। আমি দেখুৱাইছোঁ এনেদৰে বহু সময় ধৰি আবদ্ধ হৈ আছে। প্ৰায় 5 কিলোমিটাৰমান আগৰ পৰাই এনেদৰে বাহনসমূহ আবদ্ধ হোৱাত এক সমস্যাত পৰিছে লোকসকল। আমি দৃশ্যাংশসমূহ দেখুৱাইছোঁ। এক অভাৱনীয় যিটো যান-জঁটৰ সমস্যা, সেই যান-জঁটৰ সমস্যা এতিয়া দেখিবলৈ পোৱা গৈছে। ভিডিঅ' জাৰ্নেলিষ্ট উপমন্যু ৰাভা আছে, তেখেতে দেখুৱাইছে। মই অলপ কথা পাতিলেও চেষ্টা কৰিম। দাদাৰ কাষলৈ আহিছোঁ। দাদা, কিমান দূৰৰ পৰা যান-জঁটৰ সমস্যা হৈছে? মোটামুটি নাই বুলিও 2 কিলোমিটাৰৰ পৰা যামেই। কিমান সময় পৰা এনেকৈ আহি আছে? মোটামুটি হ'লে আধা ঘণ্টা। ক'ৰ পৰা আহিছে আপোনালোক? আমি ফুটুৰি বিজয়নগৰ গোটেই লোকসকল একেলগে আহিছে। একেলগে আহিছোঁ জুবিনাৰ সমাধি ক্ষেত্ৰলৈ। তেওঁ কৈছে 2 কিলোমিটাৰ পথৰ পৰা তেওঁ এনেদৰে আবদ্ধ হৈ আহিছে জয় জুবিন দা। আৰু এনেদৰে বিভিন্ন ঠাইৰ পৰা লোকসকল আহিছে। আমি দৃশ্যাংশসমূহ দেখুৱাইছোঁ। বহু সময় ধৰি এনেদৰে আবদ্ধ হৈ আছে। প্ৰায় 2 পৰা 5 কিলোমিটাৰ আগৰ পৰাই এনেদৰে যান-জঁটৰ সমস্যা হোৱা পৰিলক্ষিত হৈছে, যাৰ কাৰণে এক অভাৱনীয় যিটো পৰিৱেশ, সেই পৰিৱেশৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। আৰু লোকসকলো কৈছে এঠাইত কোনো ধৰণৰ যান-জঁট যিটো সমস্যা নিয়ন্ত্ৰণ কৰিব পৰা নাই, আৰক্ষীৰ লোকসকলো মোতায়েন হোৱা নাই, যাৰ কাৰণে বৰ্তমান সময়ত এনেকুৱা অভাৱনীয় পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে। আমি দৃশ্যাংশসমূহ দেখুৱাইছোঁ। যদি সম্ভৱ হয় কিছু আগুৱাই যাম আৰু লোকসকলৰ সৈতেও কথা পাতিবলৈ চেষ্টা কৰিম। ইতিমধ্যে উল্লেখ কৰিছে বহু সময় ধৰি আবদ্ধ হৈ আছে, এনেদৰে আছে। ক'ৰ পৰা আহিছে দাদা? আমি গুৱাহাটীৰ পৰা আহিছো। গুৱাহাটীৰ পৰা। কিমান সময় এনেদৰে যান-জঁটত? বহুত টাইমে হ'ল, কিন্তু জুবিন দাৰ কাৰণে চব জয় জুবিন দা। এনেদৰে কৈছে বহু সময় ধৰি তেখেতসকল আবদ্ধ হৈ আছে, কিন্তু জুবিন দাৰ কাৰণে এনেদৰে কষ্ট সহি হ'লেও সকলো ওলাই আহিছে। আমি দেখুৱাইছোঁ আজিৰ এই দিনটোত এক অভাৱনীয় পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে। জুবিন ক্ষেত্ৰলৈ বুলি বিভিন্ন প্ৰান্তৰ পৰা লোকসকল আহিছে, কিন্তু এনেকৈ আজিৰ দিনটোত যিহেতুকে এনেদৰে লোকসকল ওলাই অহা পৰিলক্ষিত হৈছে। কোনোবাই ছাত্ৰ ছাত্ৰীসকলৰ সমান্তৰালকৈ পৰিয়াল লোকসকল, বন্ধুবৰ্গৰ লোকসকল এনেদৰে অহা পৰিলক্ষিত হৈছে, যাৰ কাৰণে বৰ্তমান সময়ত যিটো নিশ্চয় শচীন, এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ। এয়া হৈছে যোৰাবাটৰ পৰিৱেশ। সতীৰ্থ শচীনে ভিডিঅ' জাৰ্নেলিষ্টৰ সহযোগত সেই দৃশ্যাৱলী দেখুৱালে। যথেষ্ট সংখ্যক লোকৰ সমাগম ঘটিছে আৰু যাৰ পৰিপ্ৰেক্ষিতত এনেধৰণৰ তীব্ৰ যান-জঁটৰ সৃষ্টি হৈছে। সমাধি ক্ষেত্ৰলৈ যথেষ্ট সংখ্যক লোকৰ যিটো সোঁত বৈছে, গতিকে প্ৰত্যেক দিনে, আজি বিশেষত দেওবাৰ, গতিকে প্ৰত্যেকটো দেওবাৰে এনেধৰণৰ পৰিৱেশ বৰ্তমান মুহূৰ্তত সৃষ্টি হৈছে। আৰু একমাত্ৰ জুবিন গাৰ্গৰ পৰিপ্ৰেক্ষিততহে এনেধৰণৰ পৰিৱেশ কিন্তু অসমত সৃষ্টি হ'ব পাৰে। এটা মাহ অতিক্ৰম কৰি গ'ল, কিন্তু এটা মাহৰ পিছতো এনেধৰণৰ পৰিৱেশ জুবিন গাৰ্গ সমাধি ক্ষেত্ৰলৈ প্ৰত্যেকটো দিনেই জনশ্ৰুত বৈছে জনতাৰ, আৰু প্ৰত্যেকগৰাকী ব্যক্তিয়ে সেৱা কৰি আহিছে সোণাপুৰৰ কমাৰকুছিৰ সেই নিৰ্দিষ্ট সমাধি ক্ষেত্ৰত।